হয়, যোৱাকালি কামৰূপ মেট্ৰ' জিলাৰ যি সোণাপুৰত উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু তাৰ পিছতে প্ৰশাসনৰ লগত এক সংঘৰ্ষত দুগৰাকীকৈ লোকৰ প্ৰাণহানি হৈছিল আৰু সমগ্ৰ বিষয়টোৱে ইতিমধ্যে সমগ্ৰ অসমত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে ABMCৰ সভাপতি টাইছন হুছেইন। সমগ্ৰ বিষয় সন্দৰ্ভত তেখেতসকলৰ দলৰ বা সংগঠনৰ স্থিতি কি আমি জানিব বিচাৰিম। কি কয় গোটেই কথাটো? হয় চাওক, যোৱাকালিৰ দিনটো কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলিত অসম আৰক্ষীয়ে উচ্ছেদৰ নামত যি দুগৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰি আৰু কেইবাগৰাকী ব্যক্তিক গুলীবিদ্ধ কৰি আজি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিব লগা যি পৰিৱেশ সৃষ্টি হৈছে, এই ঘটনাক আমি ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, নিন্দা কৰিছো। আৰু এই ঘটনাৰ দ্বাৰা অসমখন যে মানৱ অধিকাৰ লংঘনৰ এক হটস্পটত পৰিণত হৈছে, এই বিষয়টো আমি স্পষ্টভাৱে উত্থাপন কৰিছো। আমি বাৰম্বাৰ কৈ আহিছো যে অসমত 1954 চনৰ পৰা 2007 চনলৈকে গৰাখহনীয়াত 28 লাখ বিঘা মাটি জাগ হৈছে আৰু এই গৰাখহনীয়া পীড়িত পৰিয়ালসমূহ আজি যুগ যুগ ধৰি বিভিন্ন চৰকাৰী মাটিত অঘৰীৰ দৰে বসবাস কৰি আহিছে। চৰকাৰ এখনৰ দায়িত্ব, ভাৰতখন এখন কল্যাণকামী গণতান্ত্ৰিক দেশ, ভাৰতৰ সংবিধানে বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। এণ্ড দ্য ষ্টেট ইজ ডিউটি বাউণ্ড টু প্ৰভাইড শেল্টাৰ টু এভৰি শেল্টাৰলেছ এণ্ড লেণ্ডলেছ ফেমিলি অফ দ্য ষ্টেট। কিন্তু চৰকাৰখনে কি কৰিছে? চৰকাৰখনে আজি যি গৰাখহনীয়া পীড়িত যিসমূহ পৰিয়াল আছে, সেই পৰিয়ালসমূহৰ পৰা বাছি মুছলমান পৰিয়ালসমূহক 2016 চনৰ পৰা যেতিয়া অসমত বিজেপি চৰকাৰ আহিছিল তেতিয়াৰে পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে উচ্ছেদ চলাই আহিছে। আৰু উচ্ছেদৰ সময়ত আমি দেখিবলৈ পাইছো বিভিন্ন সময়ত বিভিন্ন ঠাইত কাজিৰঙা হওক, চিপাঝাৰৰ গৰুসুতি হওক আৰু যোৱাকালিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলিত নহওক কিয় ধাৰাবাহিকভাৱে মুছলমান নিৰীহ খাতি খোৱা ভূমিহীন মানুহক গুলীয়াই হত্যা কৰিছে। আমি ABMCয়ে প্ৰশ্ন উত্থাপন কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াও স্পষ্টকৈ কৈছে যে উক্ত যিখিনি বেদখলকাৰী বুলি চৰকাৰে যিখিনি মানুহক আখ্যা দিছে, এই মানুহখিনিৰ প্ৰকৃততে দৰং আৰু মৰিগাঁও জিলাৰ বাসিন্দা। তেনেহলে দৰং আৰু মৰিগাঁও জিলাৰ যদি বাসিন্দা হয় তেনেহলে তেওঁলোক ভাৰতীয় নাগৰিক। যদি ভাৰতীয় নাগৰিক হওক তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা অবিহনে কিয় উচ্ছেদ কৰা হ'ল, সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। বাদ দিলো সেই মানুহখিনি ভাৰতীয়, বাংলাদেশী, ইণ্ডোনেছিয়াৰ মানুহ, নেপালৰ মানুহ, যিখন দেশৰ মানুহ হওক বাদ দিলো আমি। তেওঁলোক প্ৰকৃততে মানুহ হয় নে নহয়, সেই প্ৰশ্নটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত উত্থাপন কৰিছো। কাৰণ ভাৰতৰ সংবিধানে এজন বিদেশীকো ভাৰতত মানৱ অধিকাৰৰ পৰিসীমাৰ ভিতৰত ৰাখিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰম হিটলাৰী শাসনেৰে আজিৰ তাৰিখত অসমৰ থলুৱা মুছলমান সেই ব্যক্তিসকলক মানৱ অধিকাৰৰ পৰিসীমাৰ ভিতৰ পৰিধিৰ পৰা বাহিৰলৈ উলিয়াই দিছে। আজি আমি ABMCয়ে স্পষ্টকে প্ৰশ্ন কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আজি তাত কোৱা হৈছে তাত 200 বিঘা মাটিত থকা 150টা পৰিয়ালক তেওঁলোকে খালী কৰিবলৈ সেই উচ্ছেদ কাৰ্য সংঘটিত কৰিছে। তাৰমানে কি সেই 200 বিঘা মাটি খালী কৰিবলৈ 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি অসম চৰকাৰে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি অসমৰ ইমান শক্তিশালী গৃহ বিভাগ থকা বুলি দম্বালি মৰা চৰকাৰখনে কিয় 200টা পৰিয়ালৰ উচ্ছেদৰ প্ৰক্ৰিয়া ৰক্তপাত নোহোৱাকে কিয় ইয়াত সমাপ্ত কৰিব নোৱাৰিলে, সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। মূলতঃ কথাখিনি স্পষ্ট হৈ পৰিছে যে অসমত আজিৰ তাৰিখত ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সাংঘাতিকভাৱে ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈছে। মানৱ অধিকাৰৰ পৰিসীমাৰ বাহিৰলৈ ঠেলি দি অসমৰ সংখ্যালঘু মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ চৰকাৰখন উঠি পৰি লাগিছে আৰু ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ হ'ব। ABMC উচ্ছেদৰ বিৰোধিতা নকৰে, কিন্তু উচ্ছেদ এটা চিষ্টেমৰ ভিতৰত হ'ব লাগে। চাওক, ভাৰতখনৰ ভাৰততো এটা লেণ্ড ল আছে, অসমতো লেণ্ড ল আছে। আজি কল্যাণকামী দেশখনে কি কৈছে, সংবিধানে কি কৈছে যে দেশৰ যিসমূহ নাগৰিকৰ ভূমি নাই, সেই ভূমি নথকা নাগৰিকখিনিক ভূমিৰ ব্যৱস্থা চৰকাৰে কৰি দিব লাগিব। আজি দৰং আৰু মৰিগাঁৱৰ যিখিনি মানুহ তাত আছিল, সেই মানুহখিনি গৰাখহনীয়া পীড়িত মানুহ, সেই মানুহখিনিক ভূমি দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ। কিন্তু চৰকাৰে তাকেই নকৰি আজিৰ তাৰিখত সেই মানুহখিনিক কিয় চিলেক্টিভলি উচ্ছেদ কৰা হ'ল, সেই প্ৰশ্ন আমি ABMCয়ে উত্থাপন কৰিছো। আজি যদি চৰকাৰী মাটিত কোনোবা ব্যক্তি বহি আছে, তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ দায়িত্ব কাৰ? চৰকাৰৰ দায়িত্ব। কাৰণ কোনেও নিজৰ ইচ্ছাত ফূৰ্তি তামোচাত গৈ কোনো চৰকাৰী মাটিত বহি নাথাকে। নিজৰ ভেটি মাটি গৰাখহনীয়াত হেৰুৱাই আজি লাখ লাখ পৰিয়ালে এনেকৈ ব্ৰহ্মপুত্ৰৰ ইটো পাৰে হওক বা সিটো পাৰে বিভিন্ন ঠাইত চৰকাৰী মাটিত বসবাস কৰি আছে আৰু তাৰ পৰা বাছি মুছলমানসকলক এখন চৰকাৰে উচ্ছেদ কৰিছে। এয়া চৰকাৰৰ চূড়ান্ত এক সাম্প্ৰদায়িক নীতি। এই সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে আজি সোণাপুৰত যি ঘটনা সংঘটিত হ'ল, যাৰ দ্বাৰা মানৱ অধিকাৰ সাংঘাতিকভাৱে লংঘন কৰা হ'ল, এই ঘটনাৰ প্ৰতিবাদত অহাকালিৰ দিনটোত আমি সমগ্ৰ BTRত ABMCয়ে প্ৰতিবাদ সাব্যস্ত কৰিম। গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু অহা 14 নৱেম্বৰ তাৰিখে নতুন দিল্লীত যন্তৰ মতত ABMCয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছো। কাৰণ আজি আমি এইখিনি কথা ক'বলৈ বাধ্য হৈছো যে চৰকাৰখনে আজি যিখন চৰকাৰক সংবিধানে দেশৰ নাগৰিকৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰিবলৈ দায়িত্ব দিছে, সেইখন চৰকাৰেই আজিৰ তাৰিখত অসমৰ মুছলমানসকলৰ সাংবিধানিক অধিকাৰ সাংঘাতিকভাৱে উলংঘিত কৰিছে। অসমখন আজিৰ তাৰিখত মানৱতাৰ
মানৱ অধিকাৰ লংঘনৰ হটস্পট বধ্যভূমিত পৰিণত হৈছে। আজি এনকাউণ্টাৰৰ যিটো ঘটনা শদিয়াত পোহৰলৈ আহিছে আৰু কি বৰ্বৰতাৰে এনকাউণ্টাৰ কৰিলে। তো এনেকুৱা ধৰণৰ ঘটনাবিলাকে আচলতে স্পষ্ট কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰখনে অসমখনক এখন পুলিচ ষ্টেটলৈ ৰূপান্তৰ কৰিব বিচাৰিছে। আমি উচ্ছেদিত পৰিয়ালসমূহৰ ক্ষতিপূৰণ দাবী কৰিছো। যিসমূহ যুৱক তাত নিহত হ'ল, গুলীবিদ্ধ হ'ল, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছো আৰু উচ্ছেদিত পৰিয়ালসমূহক শীঘ্ৰেই আইন অনুসৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ APMC দাবী জনাইছো।